মহৰ এঠা গাখীৰৰ দৈ আৰু মহৰ এৱা গাখীৰ খাই বেয়া পোৱা হয়তো অসমীয়াই নাই। এয়া বাক্সাৰ ৰাজাবিল। মহৰ বাথানত এনেকৈয়ে আছে অগণন মহ। সকলো এতিয়া ব্যস্ত হৈছে বাঁহৰ চুঙাৰ দৈ বনোৱাত। সমাগত যে ভোগালী বিহু, কৃষ্ণ, বুবালী, দিলীপ, কলা বসুমতাৰীহঁতে এনেকৈ নিতৌ ব্যস্ত হৈছে দৈ এৱা গাখীৰ গোটোৱাত। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বড়ো জনগোষ্ঠীয় অধ্যুষিত এইখন ৰাজাবিল কাটাঝাৰ গাঁও। গাঁওখনত 4খনকৈ মহৰ বাথান প্ৰতিষ্ঠা কৰি নিজৰ নিজৰ পৰিয়ালক সুন্দৰকৈ পোহপাল দিছে কৃষ্ণ ৰামচিয়াৰী, বুবালী ৰামচিয়াৰী, দিলীপ দৈমাৰী আৰু কলা বসুমতাৰীয়ে। কৃষ্ণ ৰামচিয়াৰীৰ 7জনীকৈ আছে ক্ষীৰতী মহ, 10টা আছে মাইকী মহ আৰু 10টাকৈ পোৱালীকে ধৰি মুঠ 20টা মহ প্ৰতিপালন কৰি গাখীৰ উৎপাদন কৰিছে। 1 লিটাৰ মহৰ গাখীৰত 80 টকাকৈ আৰু 1 লিটাৰ চুঙাৰ দৈত 200 টকাকৈ বিক্ৰী কৰিছে কৃষ্ণ ৰামচিয়াৰীহঁতে। একেদৰে বুবালী ৰামচিয়াৰী, দিলীপ দৈমাৰীহঁতেও মহ প্ৰতিপালন কৰি পোহপাল দিছে পৰিয়ালকেইটা। আমাৰ এনেহেন গাখীৰ বেছি দিনতে 200-300 পায়। ইয়াৰ লগেৰে কৰি খাইছি দিনত পায় আৰু 25 বছৰমান হৈ গ'ল। ইয়াতে 10টা মাইকা আছে, 20-25 বছৰমান হৈ গ'ল। ইয়াতে আৰু দুনি কৰে, দুনি কৰি আৰু চুঙাটো বনায় আৰু পাইকাৰীও লৈ যায়। বাক্সাৰ পৰা দামোদৰ তালুকদাৰ, DD নিউজ অসম।